ডিজেৰ যি মাইক্ৰফোন আছে ইয়াতো কোৱালিটি বহুত ভাল। নমস্কাৰ বন্ধুসকল, এইটো আহুজাৰ ওয়াৰলেছ মাইক্ৰফোন আৰু যি ইয়াৰ মডেল নম্বৰটো দেখিব পাইছে ABW-400UH ওয়াৰলেছ মাইক্ৰফোন। আহক দেৰি নকৰাকে ধুমাধুম আনবক্সিং কৰোঁ আৰু কৰাৰ আগতে বন্ধুসকল ইয়াৰ যি প্ৰাইচটো দেখাই লৈছো আপোনালোকক কোম্পানীয়ে কিমান ৰেট ৰাখিছে। আৰু ইয়াত যি দেখিব পাইছে ৩৯১৫ টকা ৰেট যিটো বাকচ আছে ইয়াত MRPত মাৰা আছে আৰু মই কিমানত পাইছো ভিডিওটো শেষত জনাম। তে বন্ধুসকল আনবক্সিং কৰাৰ আগতে যি ওপৰতে পাব মেনুৱেলখন আৰু এখন মেনুৱেল বুক হয়, এইবিলাক ইয়াত বুজিব পাৰে। আৰু বন্ধুসকল এইটো চলিবৰ কাৰণে দুটা পেন্সিল বেটাৰী লাগিব, অৰ্থাৎ মাইক্ৰফোনটো দুটা লাগিব আৰু ৰিসিভাৰটো দুটা ডাবল এ পেন্সিল বেটাৰী, টোটাল 4টা লাগিব। 4টা হৈ গলে ধুনীয়াকে চলিব। তে বন্ধুসকল আহক আৰু এতিয়া যি আমাৰ প্ৰথমতে ৰিসিভাৰটো, আৰু এইটো হৈছে আহুজাৰ যি দেখিব পাইছে ৰিসিভাৰ হয়, মিনি ৰিসিভাৰ আহুজা। আৰু ইয়াত দেখিব পাইছে ব্ৰেন্ড কোম্পানীৰ নাম লেখাই আছে আৰু মডেল নম্বৰো লেখা আছে। আৰু ইয়াত যি দেখিব পাইছে দুটা লাগিব, ডাবল এ বেটাৰী দুটা হলে ই চলিব। তে বন্ধুসকল ইয়াত 4টা স্ক্ৰু দিয়া আছে কেতিয়াবা প্ৰব্লেম হলে খোলা কাৰণে। আৰু এইটো হৈছে ভলিউম, আৰু যাক যিমানখিনি লাগে এইটো মিলাই পিলাই ল'ব পাৰে। আৰু 2 ঘাট 3 ঘাট 3-4 থলে ধুনীয়াকে চলি থাকে। আৰু তাতকে যদি অভাৰেঞ্চি লাগে সেইটো নিজৰ কথা। আৰু এইটো জেক পিন ডাইৰেক্ট মিক্সচাৰত হওক বা এম্প্লিফায়াৰত হওক সোমাই যাব। আৰু এইফালে দুটা বেটাৰী পেন্সিল বেটাৰী। আৰু ইয়াত লগাওতে সদায় প্লাস মাইনাসটো চাই পেলাই লগাব, আৰু যদি উল্টাকে লগাই দিয়ে তেতিয়াহলে সাৰ্কিটখন কাটি যোৱা চান্স থাকে, গতিকে ভুলতো যাতে উল্টা নলগায়। আৰু এয়াই হৈছে ৰিসিভাৰটোত গোটেইখিনি দেখুৱাই দিছো বন্ধুসকল। আৰু ইয়াত এইফালে যি ভলিউমটো সাইডত এটা অন অফৰ ভলিউম আছে এইটো। আৰু বন্ধুসকল এইটো হৈছে ফাইনেলি যি মাইক্ৰফোনটো, আৰু যথেষ্টখিনি ওয়েটো আছে মাইক্ৰফোনটো। আৰু কোৱালিটি যি দেখিব পাৰিছে আহুজাটো কোৱালিটি কবই নালাগে। আৰু ইয়াত যিখন ওপৰত যিখন গ্ৰিল নিচিনা দিছে বহুত হেভি হয় আৰু ওয়েটো আছে মাইক্ৰফোনটো। আৰু বন্ধুসকলে আজি দেখিব পাৰিছে এফালে কিমান ধুনীয়া শাইনিং কৰি আছে আৰু জিলিকিও আছে। তে আহক এতিয়া প্ৰথমতে চাও যে যিখন ঢাকনি আছে এখন খুলি পেলাই চাও। এখন উল্টা ফালে ঘূৰালে খুলি যাব। আৰু এইফালে দুটা পেন্সিল বেটাৰী সোমাব। আৰু ইয়াতো সোমাওতে সদায় প্লাস মাইনাস বেটাৰী চাই পেলাই সোমাব। আৰু উল্টা লগালে এটাই প্ৰব্লেম হ'ব পাৰে, সাৰ্কিটখন কাটি যাব পাৰে, গতিকে হেতু চাই চিন্তি লগাব। আৰু এইটো অন অফ ভলিউম, তে দেখিব পাইছে এইটো অন অফ হয়। আৰু যেতিয়া অন থাকিব তেতিয়া ৰিসিভাৰৰ ৰঙা ৰেড লাইটটো জ্বলিব, আৰু অফ হৈ গলে ৰেড লাইটটো নুমাই যাব আৰু গ্ৰীন লাইটটো জ্বলিয়ে থাকিব। তে বন্ধুসকলে হেতক চলাবৰ কাৰণে এইটো 4টা পেন্সিল বেটাৰী কোম্পানীয়ে দিয়ে দিছে লগত। তে আহকচোন চাও বেটাৰী কিটা কেনেকুৱা কোৱালিটিৰ দিছে। তে বন্ধুসকল এয়া হৈছে বেটাৰী। আৰু ইয়াত এটা মিছাই লিখি দিছে 2600 mAh বুলি। মাইক্ৰফোনটো ঠিকেই আছে, কিন্তু বেটাৰী কিটা অৰিজিনেল নহয়, ডুপ্লিকেট, এইকিটা চাইনাৰ হয়। আৰু এইকিটা ওৱান টাইম ইউজ, এবাৰ ইউজ কৰাৰ পিছত যদি শেষ হয় হেতক আৰু কাম নাই আৰু পেলাই দিব লাগিব। আৰু আপোনালোকে যদি ভাবিছে যে ইয়াত চলাবৰ কাৰণে যাতে চাৰ্জ কৰা বেটাৰী যদি হলে ভাল হলে হয়, তে বন্ধুসকল যদি হেনেকে ভাবিছে তেতিয়াহলে মোৰ ওচৰত আছে। আৰু এইকিটা ওৱান টাইম ইউজ, এবাৰ শেষ হোৱাৰ পিছত পেলাই দিব লাগিব। আৰু চাৰ্জ কৰি যদি চলাম বুলি ভাবে এয়া দেখিব পাৰিছে এইটো সেই ডাবল এ বেটাৰীয়ে হয়, এইটো সবতে চলিব। এইটো আপোনাৰ কেমেৰাটো চলিব, সবতে চলিব। আৰু যত মানে কিনিব নালাগে বেটাৰী, চাৰ্জ দি চলাব পাৰে। ইয়াৰ আনবক্সিং ভিডিওটো মই বনাম এদিন, চাৰ্জাৰটো সতি ইয়াত কেনেকে চাৰ্জ দি কেনেকে চলাব পাৰে। তে বন্ধুসকল এইটো বেটাৰী যি 2800 mAh হয়। আৰু ইয়াক এবাৰ যদি লগাই দিয়ে মাইক্ৰফোনত প্ৰায় 16-17 ঘণ্টা আৰু টেনশন নাই। আৰু আমাৰ হেবিলাক বেটাৰী হলে ইমান টাইম নাযায়। তে আহক এতিয়া টেষ্টিং কৰিবৰ কাৰণে প্ৰথমতে আমাৰ আহুজা এম্প্লিফায়াৰত 120 এম্প্লিফায়াৰ 120 dp টেষ্টিং কৰিবৰ কাৰণে ইয়াত লগালো। আৰু এই ভলিউমটো 4 বা 5ত দিলেও হয়। আৰু ইয়াত 3 ঘাট 4 ঘাট দি থলে হয়। ইয়াত যি দেখিব পাইছে বগা বগা ঘাট কিটা আছে, 3-4 ঘাটত দি থলে আৰু ধুনীয়াকে হৈ যায়। আৰু বেছি অভাৰ দিলে শব্দ ওলাই থাকিব। তে আহকচোন টেষ্টিং কৰো এতিয়া। হেল্ল' কৈ থাক। হেল্ল' 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 হেল্ল'।
তে বন্ধুসকল যি মাইক্ৰফোনটোৰ দূৰত্বটো টেষ্ট কৰিলো আৰু 50 মিটাৰ 40 মিটাৰ 50 মিটাৰ কোনো প্ৰব্লেম নাই ধুনীয়াকৈ চলাব পৰা যায় তে আহকচোন যি এম্প্লিফায়াৰটো টেষ্ট কৰিলো এটা ডিজে বক্সত কেনেকা চলে আৰু বন্ধুসকল ডিজে বক্সৰ যিবিলাক মাইক থাকে বেছি দিন হৈ গলে জিটো হতিকে অলপ ড্যামেজ হৈ যায় আৰু সাউন্ডৰ কোৱালিটিও বেয়া হৈ যায় আৰু এক্সট্ৰা কৰিও পোৱা না যায় ডিজে বক্স নতুন কিনিলে লগত একজোৰ পোৱা যায় আৰু এক্সট্ৰাকে কিনিলে ইয়াৰ লগত নিমিলে আৰু বন্ধুসকল আহুজাৰ কিমান ধুনীয়াকে মিলে তে আহকচোন এতিয়া প্ৰথমতে টেস্টিং কৰো আহুজা মাইক্ৰফোন ডিজেত মিলে না নাই তে বন্ধুসকল ডিজেত চলাবৰ কাৰণে এটো যি সুইচটো দেখা পাইছে সুইচটো তলফালে দিব লাগিব তলফালে দিলে আমাৰ কানেকচন হৈ গল हेलो 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 ते बন্ধুসকল দেখিব পাইছে এটো যি ডিজে মাইক আছিল পৰি পৰি সেপটা হয় এইবিলাক বেয়া হৈ যায় আৰু এক্সট্ৰা কৰি পোৱাও না যায় এনেকা ডিজে বক্স কিনিলে পোৱা যায় আপোনালোকৰ যদি এনেকা মাইক প্ৰবলেম হয় তেতিয়াহলে আহুজা লগাই দিব পাৰে ডিজে যি মাইক্ৰফোন আছে ইয়াতো কোৱালিটি বহুত ভাল তে এটোই হল আহুজাৰ যিটো আনবক্সিং কৰা হৈছিল এক গুলি দুই চিকাৰ আপোনালোকৰ আহুজা এম্প্লিফায়াৰটো চলিব এরকম ডাঙৰ ডাঙৰ মেশিনটো চলিব লগতে ডিজেটো চলিব তে আজিলে এনিলো ধন্যবাদ